মহন্তসকলৰ সংগত বহি আনন্দ মনেৰে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰক। অহংকাৰ ভাৱটো নৰব। অহংকাৰে পতনৰ মূল। অহংকাৰে পতনৰ মূল। ভগৱান দৈৱকীনন্দন শ্ৰীকৃষ্ণক কৌৰৱ পাণ্ডৱৰ মাজত একেলগে বন্ধুভাৱে ঘূৰি ফুৰোতেও কৌৰৱৰ 100 পুত্ৰই চিনি নাপালে। কিয়? দুৰ্যোধন অহংকাৰ। দুৰ্যোধন মানেই অহংকাৰ। সেই অহংকাৰৰ কাৰণে বোলে। গতিকে কাটৰ প্ৰাৰ্থনা, কাৰোবাৰ মনত যদি ৰূপৰ অহংকাৰ আছে, কাৰোবাৰ মনত যদি ধনৰ অহংকাৰ আছে, কাৰোবাৰ মনত যদি চৰকাৰী পদৰ কিবা উচ্চপদস্থ বিষয়াৰ অহংকাৰ ভাৱ আছে, তাক ত্যাগ কৰি পেলাই সমভাৱেৰে সৈতে সকলোৰে লগত চলিবলৈ লওক। আপোনাক শ্ৰদ্ধা নিশ্চয় কৰিব, সেৱা নিশ্চয় কৰিব, আপুনি শুদ্ধ নিশ্চয় হ'ব আৰু ভগৱন্ত প্ৰভুৰ কৃপা সদায়েই পাব।